সৰুপথাৰ সমজিলাৰ বৰপথাৰৰ শিমলু চাপৰিৰ বান শিবিৰত বানাক্ৰান্তৰ কাষত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰপথাৰৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈ বানাক্ৰান্তৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ। বানাক্ৰান্তৰ সৈতে হোৱা মত বিনিময়ত ধনশিৰি নদীৰ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। ইয়াৰ লগে লগে উৰিয়াম ঘাটৰ উচ্ছেদ সন্দৰ্ভত সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কয় যে সৰুপথাৰৰ উৰিয়াম ঘাটত সন্দেহজনক লোকৰ আগমন ঘটিছে। উৰিয়াম ঘাটৰ পৰা ঢিং, মৈৰাবাৰী, লাহৰী ঘাটলৈকে নিতৌ বাছ চলাচল কৰে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। ইয়াৰ সন্দৰ্ভত তদন্ত আগবঢ়োৱা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। সমান্তৰালকৈ পুৱতি নিশা আলপা স্বাধীনৰ কেম্পত ভাৰতীয় সেনাই কৰা ড্ৰোন আক্ৰমণ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কয় যে বিষয়টোৰ সৈতে অসম আৰক্ষী জড়িত নহয়। অসমৰ মাটিৰ পৰা কোনো ধৰণৰ আক্ৰমণ কৰা হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, গোলাঘাট ডায়েৰী। আপোনালোকে যেইদিন ইচ্ছা আছে থাকক, যেতিয়া বোকাটো কমিব তেতিয়া যাব। আৰু যি ক্ষয় ক্ষতি হৈছে DC গৈ পেলাই চাব, যাক যেনেকৈ পাৰে আমি সহায় কৰিম। মই গৰাখহনীয়াটো যাতে নহয়, মই তাৰ কাৰণে যি কৰিব লাগে মই ডিপাৰ্টমেণ্টক কৈ দিম, তেওঁলোকে আপোনালোকৰ নাম এবাৰ অৰুণোদয় ফৰ্মত সোমাইছেনে নাই? সোমাইছে। আপোনালোকৰ ঘৰত গেছ আছে নেকি? নাই? ঠিক আছে, এবাৰ গেছৰ কাৰণেও পইচা এটা পাব। প্ৰায় 31খন গাঁও বান আক্ৰান্ত হৈছিল। 4টা ৰিলিফ কেম্পো প্ৰতিষ্ঠা কৰা হৈছিল, যদিও এতিয়া এটা ৰিলিফ কেম্প আছে। মই বানপানীৰ সময়ত জিলা আয়ুক্ত বিধায়কৰ লগত সম্পৰ্কত আছিলোঁ। আজি মই নিজে আহি ৰাইজৰ খা খবৰ ল'লোঁ আৰু ৰাইজৰ লগত কথা বতৰাও পাতিলোঁ। ৰাইজে অনুৰোধ কৰিছে যাতে গৰাখহনীয়াটো ৰোধ কৰিব পৰা যায়। মই যিমান পাৰোঁ শীঘ্ৰে ইয়াৰ ব্যৱস্থা হাতত ল'বলৈ চেষ্টা কৰিম। ইয়াৰ পিছত মিঠাম চাপৰিত যাম, তাতো যিখিনি জেগাত ক্ষতিগ্ৰস্ত হৈছে পৰিদৰ্শন কৰিম। বান শেষ হোৱাৰ পাছত এতিয়া পৰিৱেশটো বান শেষ হোৱাৰ পিছত সাধাৰণতে ৰোগ হয়, বিভিন্ন ধৰণৰ ডায়েৰিয়াকে ধৰি যিবিলাক ৱাটাৰবৰ্ন ডিজিজ বুলি কয়, এই ডিজিজবিলাক হোৱাৰ দেখা যায়। কিন্তু ডক্টৰসকলৰ লগত কথা পাতিছোঁ, তেওঁলোকে কৈছে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। গৰ্ভৱতী মহিলাসকলক হস্পিটেললৈ পঠোৱা হৈছে। এই মুহূৰ্তত চিন্তাৰ বিশেষ কোনো কাৰণ নাই। উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ। উৰিয়াম ঘাটৰ পৰা ঢিং, মৈৰাবাৰী, লাহৰী ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে। তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি। এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ। 2 এদিনতে বন বিভাগৰ দল এটাও আহিব। তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব। তাৰপিছত স্থানীয় ৰাইজৰ লগত, বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম। গোলাঘাট জিলাৰ সীমান্তৱৰ্তী নেঘেৰী বিলতো খুব সাংঘাতিক অৱস্থা, এতিয়া মানুহ যাব নোৱাৰা অৱস্থা। মেৰাপানীৰ নেঘেৰী বিল তাতো মই আপোনালোকে কৈছে যেতিয়া মই অজন্তা বাইদেউৰ লগত কথা পাতিম। মোৰ একদম তৎকালীনভাৱে মই ক'ব নোৱাৰিম, কিন্তু বহুতবিলাক ডেভেলপমেণ্ট স্কিম চলি আছে। বৰ্তমান আমি আটাইতকৈ চকু দিছোঁ কাজিৰঙাৰ এলিভেটেড কৰিডৰটো। বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ, ড্ৰোন আক্ৰমণ কৰা বুলি। অসম আৰক্ষী ইয়াত জড়িত নহয়, অসম পুলিচ ইয়াত জড়িত নহয়, আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই। বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে, কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে সেনাবাহিনীয়েও ষ্টেটমেণ্ট দিয়ে। এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই। গতিকে মই ভাবোঁ বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব। আৰু মই শুনাৰ পিছতেই সৰুপথাৰলৈকে আহি গ'লোঁ।
সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা নাই।